হাই বন্ধুসকল, জিঅ' মোবাইলত পাছপোৰ্ট লাগিলে কেনেকৈ আঁতৰাব পাৰি মই তাকে দেখাইছোঁ। ভালদৰে চাওক। এয়া মডেলটো দেখাইছোঁ। সকলো জিঅ'ৰ মোবাইলৰ মডেল বেলেগ বেলেগ থাকে। 2403 এই মডেলটো দেখাইছোঁ মই। মডেল বেলেগ হ'লে মানে এই চিষ্টেমটো বেলেগ থাকে। ৰঙাটো আৰু ষ্টাৰটো একেলগে টিপি থ'ব লাগিব। এয়া মই ৰঙা আৰু ষ্টাৰটো টিপিছোঁ, ভালদৰে চাওক। তাৰপিছত অন হ'ল, অন হোৱাৰ পিছত ৰঙাটো এৰি দিব লাগে। ইয়াত 4বাৰ টিপিব, 5 নম্বৰ অপশ্যনটোলৈ যাব। অ'কে কৰক, য়েছত অ'কে কৰক। এই চিষ্টেমটো কৰিলে হেক মৰা চিষ্টেমটো আঁতৰি যায়, মানে যেতিয়া নেকি হেক মাৰে তেতিয়া সেইটো প্ৰব্লেম ভাল হৈ যায়। এইখিনি সময়ত অকণমান টাইম লয়, মই ভিডিঅ'টো অকণমান কাটি দিছোঁ, গতিকে 3 মিনিট 2 মিনিট এনেকুৱা তাত সময় লয়। ইয়াত ভাষাটো চিলেক্ট কৰি ল'ব, ইংলিছ অসমীয়া, মই ইংলিছত দি আছোঁ। য়েছ, এয়া হৈ গ'ল, চাই লওক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, যদি ভাল লগা নাই ডিছলাইক কৰিলেও কোনো কথা নাই। আজিলৈ ইমানেই, বাই।